স্বাগতম জনাইছো আৰু এতিয়া সময় প্ৰায় 3 বাজিবৰ হৈছে আৰু 3 বজাৰ পূৰ্বে আসলতে কি ফলাফল ওলাইছে লোকসভা নিৰ্বাচনৰ যেহেতু আজি ফলাফল ইতিমধ্যে চলি আছে ভোট গণনা চলি আছে আৰু ভোট গণনাৰ মাজতে কেইবাটাও ডাঙৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে কোনে ক'ত পৰাজয় বৰণ কৰিছে কোন কোন হেভিৱেট প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিছে সেইসমূহ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু বহুকেইটা সমষ্টিত ইতিমধ্যে প্ৰাৰ্থীসকলৰ জয় প্ৰায় নিশ্চিত হৈছে আৰু অসমৰ যদি চাবলৈ যায় অসমৰ প্ৰেক্ষাপটত যদি চাবলৈ যায় প্ৰায় সমূহ সমষ্টিত ইতিমধ্যে সকলো প্ৰাৰ্থীৰে জয় নিশ্চিত হৈছে যেহেতু অগ্ৰগতি বৃহৎ ব্যৱধানত হৈছে সেই লৈ চাই নিৰ্বাচন আয়োগৰ যি ঘোষণা সেই ঘোষণাৰ পূৰ্বে আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে কিন্তু অসমৰ প্ৰায়সমূহ সমষ্টিত সকলো প্ৰাৰ্থীৰ যিসকল প্ৰাৰ্থী অগ্ৰগতি লাভ কৰি আছে সেইসকল প্ৰাৰ্থীৰ ইতিমধ্যে জয় নিশ্চিত হৈছে মই কেইটামান তথ্য এই মুহূৰ্তত গ্ৰাফিক্স আকাৰে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ নামনি অসমত কোনটো সমষ্টিত কাৰ বিজয় নিশান গুৱাহাটী সমষ্টিত বৃহৎ জয়ৰ দিশে বিজুলী কলিতা মেধি 4,72,006টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজুলী কলিতা মেধিয়ে নিকটতম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰে লাভ কৰিছে 3,23,745টা ভোট দৰং ওদালগুৰিত জয়ৰ দিশে বিজেপিৰ দিলীপ শইকীয়া 5,09,021টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ দিলীপ শইকীয়াই নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে লাভ কৰিছে 3,15,128টা ভোট ধুবুৰীত জয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইন 6,86,984টা ভোটৰ ব্যৱধানত বৃহৎ অগ্ৰগতি লাভ কৰিছে ৰকিবুল হুছেইনে নিকটতম প্ৰতিদ্বন্দ্বী আজমল বদৰুদ্দিন আজমলে লাভ কৰিছে 2,23,321টা ভোট মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেৰ ইছলামে লাভ কৰিছে 1,91,768টা ভোট বৰপেটাত জয়ৰ দিশে মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী 4,13,845টা ভোটত অগ্ৰগতি লাভ কৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দীপবায়নে লাভ কৰিছে 2,80,101টা ভোট কোকৰাঝাৰত জয়ৰ দিশে মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী 2,29,937টা ভোটত কোকৰাঝাৰত বৃহৎ অগ্ৰগতি লাভ কৰিছে জয়ন্ত বসুমতাৰীয়ে ইতিমধ্যে জয়ন্ত বসুমতাৰীৰ মন্তব্য আপোনালোকক শুনালোঁ কিছু সময়ৰ পূৰ্বে আৰু নিকটতম প্ৰতিদ্বন্দ্বী BPFৰ খাম্পা বৰগয়াৰীৰ লাভ কৰিছে 1,94,008টা ভোট এয়া হৈছে নামনি অসমৰ কিছু ফলাফলৰ সবিশেষ আৰু ইতিমধ্যে বৃহৎ ব্যৱধানত এইকেইগৰাকী প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু জয় প্ৰায় নিশ্চিত হৈছে মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণালৈ বাট চাব লাগিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতেই এখন জল পট ছবি ওলাই আহিব আৰু ইতিমধ্যে মই পুনৰ কৈছোঁ যে যি ফলাফল দেখা গৈছে যি ট্ৰেণ্ড দেখা গৈছে বৰ্তমান মুহূৰ্তত NDA 294 প্ৰায় 294খন আসনত বৰ্তমান মুহূৰ্ততো অগ্ৰগতি লাভ কৰিছে তাৰে কেইখনমান আসনত ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে আৰু সমান্তৰালভাৱে যদি আমি ইণ্ডি মৰ্চাৰ কথা ক'বলৈ যাওঁ 231খন আসনত অগ্ৰগতি লাভ কৰিছে তাৰে 2-1খন আসনত ইতিমধ্যে জয় হৈছে আৰু অন্যান্য 18খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে এয়া হৈছে সামগ্ৰিকভাৱে শেহতীয়া খবৰ মই পুনৰ কৈছোঁ 3টা বাজিছে 3 বজাত এই যি ফলাফল আহি পৰিছে সেই ফলাফলৰ সবিশেষ আমি আপোনালোকক জনাইছোঁ জাহ্নৱৰ ওচৰলৈ যাম জাহ্নৱ আছে জাহ্নৱে কিছু শেহতীয়া তথ্য আপোনালোকক জনাব ধন্যবাদ মন্ত্ৰীলৈ কিন্তু এই মুহূৰ্তত এক ডাঙৰ খবৰ জনাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া 7 বজাত দিল্লীস্থিত যি মুখ্য কাৰ্যালয় বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিব আৰু কাৰ্যকৰ্তাসমূহক তেখেতে লগ কৰিব এই কথা ইতিমধ্যে সংবাদমেলযোগে সদৰি কৰা হৈছে ক্ষমা কৰিব সংবাদ মাধ্যমযোগে সদৰি কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে এইখিনি সময়ত যি নামনি অসমৰ ইতিমধ্যে যি সমীকৰণ বা যি ধৰণৰ এক আনুষ্ঠানিকতা বাকী আছে যি ফলাফল সেই ফলাফল ইতিমধ্যে প্ৰায় স্পষ্ট হৈছে যে নামনি অসমত কোনটো সমষ্টিত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে সেয়া ইতিমধ্যে কাৰ্যবাহী সম্পাদক মণ্ডলে স্পষ্ট কৰিছে লগতে আমি মধ্য অসম যাম তাৰপাছত আমি উজনি অসমৰো কেতবোৰ সমষ্টি চাম কিন্তু এই মুহূৰ্তত আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ যাব বিচাৰিছোঁ কিয়নো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কি ধৰণৰ সমীকৰণ হৈছে প্ৰথম কথা ডাঙৰ কথা এক অঘটন সেয়া হৈছে আমেথিত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ পৰাজয় বৰণ কৰিছে কিন্তু লগতে এতিয়াও কিন্তু সকলো আশাবাদী হৈ আছে আৰু তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে ইণ্ডি মৰ্চা আৰু NDAৰ মাজত এয়া ক'ব লাগিব কাৰণ কিয় বিগত নিৰ্বাচনসমূহৰ লেখীয়াকৈ কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে কিছু
হয়তো নিজৰ কিছু আদৰ্শ বা নিজকে কিছু বিশ্লেষণ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বিভিন্ন সমষ্টিত কংগ্ৰেছৰ কিছু কিছু উত্থান দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াতে সকলো শেষ হৈ যোৱা নাই হয়তো এতিয়া আমি যদি আমি সমীকৰণ দেখিছোঁ 542খন চিটৰ ভিতৰতে যি ইতিমধ্যে NDA 295খনত আগবাঢ়ি আছে আৰু লগতে 231খনত আগবাঢ়ি আছে ইণ্ডি মৰ্চা তাৰ মাজত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে এতিয়াও চৰকাৰ গঠন কৰাৰ যি শেষ নিশাৰ খেল বাকী আছে এতিয়াও আনুষ্ঠানিকতা বাকী আছে গতিকে এনেধৰণৰ অঘটনো দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে আমেথিৰ যি অঘটন সংঘটিত হ'ল সেই অঘটনৰ পাছত কিন্তু আমি দেখিছোঁ যে জম্মু কাশ্মীৰৰ হিমাচল প্ৰদেশৰ যি মাণ্ডি সেই মাণ্ডি সমষ্টিৰ পৰা কিন্তু কংগনা ৰাণাৱত জয়ী সাব্যস্ত হৈছে একেদৰে আমি যদি চাওঁ হেমা মালিনী মথুৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল হেমা মালিনী ইতিমধ্যে বৃহৎ জয় সাব্যস্ত হৈছে কিন্তু লগতে আমি শেহতীয়াকৈ যদি আমি কিছু ইলেকশ্যন কমিশ্যনৰ পুনৰবাৰ ৱেবছাইটলৈ যাওঁ তাত আমি কি দেখিম আমি অনুৰোধ কৰিছোঁ ইয়াত সম্পূৰ্ণভাৱে আনুষ্ঠানিকতা প্ৰকাশ কৰিছে ইলেকশ্যন কমিশ্যনে তিনিটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় সাব্যস্ত কৰিছে 237খন আসনত ইতিমধ্যে লিড লৈ আছে অগ্ৰগতি লাভ কৰিছে একেদৰে কংগ্ৰেছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এখন আসন জয় সাব্যস্ত কৰিছে সেয়া নিশ্চিত হৈ গৈছে 98খন সমষ্টিত 98টা আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে আৰু আমি যদি পৰ্যায়ক্ৰমে বিশেষকৈ যি নামনি অসমৰ যিহেতু কাৰ্যবাহী সম্পাদক মণ্ডল দলে নামনি অসমৰ কিছু আমাক তথ্য দিলে তাৰ ভিত্তিতে আধাৰ কৰি আমি যদি গুৱাহাটী সমষ্টিলৈ যাওঁ গুৱাহাটীত যদি আমি দেখোঁ যে গুৱাহাটীত কি ধৰণে সমীকৰণবোৰ দেখিবলৈ পোৱা গ'ল বিজুলী কলিতা মেধি 5,70,942টা ভোট লাভ কৰিছে মীৰা বৰঠাকুৰে লাভ কৰিছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে 3,75,732 5,03,00,000 এয়া আছিল এক বৃহৎ ব্যৱধান যি ব্যৱধান আমি দেখিবলৈ পোৱা গৈছিলোঁ যোৱাকালিৰ দিনটোলৈ আমি দেখিবলৈ পাইছোঁ মীৰা বৰঠাকুৰে যি ধৰণে এক আত্মবিশ্বাস দেখুৱাইছিলে বা যি ধৰণে বিশেষকৈ গুৱাহাটী সমষ্টিক লৈ তেখেতৰ মেৰুকৰণ কৰিছিলে ৰাজনৈতিক মেৰুকৰণ কৰিছিলে বিশেষকৈ আমি যদি মনত পেলাওঁ গুৱাহাটীৰ যি 18খন পাহাৰ সেই 18খন পাহাৰৰ প্ৰায় 3.5 লাখ ভোটাৰক লৈ তেখেতে যথেষ্ট আশাবাদী আছিল কিন্তু স্পষ্ট হৈছে যে গুৱাহাটীবাসীয়ে নস্যাৎ কৰিছে মীৰা বৰঠাকুৰক আৰু হয়তো মীৰা বৰঠাকুৰ আৰু কিছু সময় ৰ'ব লাগিব আৰু 2-3টা এনেধৰণৰ নিৰ্বাচন চাব লাগিব তাৰপিছত হয়তো গুৱাহাটীবাসীয়ে তেখেতক আকোৱালি ল'ব যি হওক দীপক কুমাৰ বড়ো 5,677 অমিতাভ শৰ্মা 4,374 আৰু কলনেল গকুল চন্দ্ৰ সিংহা 4,228 এতিয়া আপোনালোকে সমীকৰণটো চাওক মই পুনৰ অনুৰোধ কৰিছোঁ এই বিজুলী কলিতা মেধি আৰু মীৰা বৰঠাকুৰৰ মাজত যি 5 পৰা 3 অৰ্থাৎ 2 লাখ ভোটৰ যি ব্যৱধান আছে ইয়াত আপোনালোকে লক্ষ্য কৰক সমগ্ৰ ঘটনা হৈছে ক'ত ভোট শ্বেয়াৰৰ মাজত এই ভোট শ্বেয়াৰ হৈছে এই য'ত ভোট শ্বেয়াৰত দীপক কুমাৰ বড়ো তাত অধিকাংশ বিজুলী কলিতা মেধিৰ ভোট সোমাইছে অমিতাভ শৰ্মা তাত সোমাইছে মীৰা বৰঠাকুৰৰ কলনেল গকুল চন্দ্ৰ সিংহ তাত সোমাইছে মীৰা বৰঠাকুৰৰ ভোট কাজী নেকিব আহমেদ 3,935 এই 3,935 ইতিমধ্যে মীৰা বৰঠাকুৰৰ কংগ্ৰেছৰ ভোট সোমাইছে নিশ্চিতভাৱে কাৰণ ধীৰাণপাৰা যদি আমি সংখ্যালঘু যিসমূহ উদ্যোগিত অঞ্চল আছে পাহাৰত যিসমূহ সংখ্যালঘু গুৱাহাটীত বসবাস কৰা নাগৰিক আছে তেওঁলোকে কিন্তু কাজী নেকিব আহমেদক দিছে একেবাৰে গাড়ীগাঁও অঞ্চলৰ পৰা যদি আমি আৰম্ভ কৰোঁ ইছলামপট্টিৰ পৰা যদি আৰম্ভ কৰোঁ তেওঁলোকে কিন্তু কাজী নেকিব আহমেদক ভোটদান কৰিছে যাৰ বাবে কংগ্ৰেছৰ কিন্তু ভোট শ্বেয়াৰ হৈছে এয়া নিশ্চিত তথ্য তাৰ পাছত আমি যদি চাওঁ বৰপেটা সমষ্টিত আপোনালোকে লক্ষণীয় দিশটো হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বৰপেটাত ভবা ধৰণে কিন্তু এগৰাকী প্ৰাৰ্থীয়ে দেখুৱাব নোৱাৰিলে ক'ব গ'লে উজুতি খালে সেয়া হৈছে দুলু আহমেদ কিছু সময় আগতে 4,000 ভোট তেখেতে লাভ কৰিছিল কিন্তু এতিয়া 5,728 ভোট লাভ কৰিছে তাৰ বিপৰীতে যিগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে লিড লৈ আছে বৰ্তমান অগ্ৰগতি লাভ কৰিছে সেই ফণী ভূষণ চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতে লাভ কৰিছে 5,16,473 তাৰ বিপৰীতে দীপ বায়ন 3,53,826 মাত্ৰ ইয়াতো 2 লাখ ভোটৰ ডিফাৰেঞ্চ অৰ্থাৎ চিন্তা কৰক সমষ্টিয়ে 2 লাখ 1 লাখ ভোটৰ ব্যৱধান বেছি ব্যৱধান নহয় কিয় কাৰণ মনোৰঞ্জন তালুকদাৰ যি CPIৰ নেতা মনোৰঞ্জন তালুকদাৰ আৰু বৰপেটা সমষ্টিত CPIৰ আগৰ পৰাই গড় আছে আগৰ পৰাই ভেটি আছে আমি 91 চাওঁ 92 চাওঁ 93 চাওঁ আমি পাম CPI মনোৰঞ্জন তালুকদাৰ নহয় CPI পাৰ্টিৰ বৰপেটাত এক ভেটি আছিল গতিকে এই যে মনোৰঞ্জন তালুকদাৰ যিখিনি ভোট এই প্ৰায় 5,08,648 এই 48 কিন্তু ক্ষমা কৰিব 58,648 এই 58,648 কিন্তু ক'ৰবাত নহয় ক'ৰবাত দীপ বায়নৰ পৰা ভোটখিনি হয়তো ভোট শ্বেয়াৰ হৈছে যিয়ে নহওক আবুল কালাম আজাদ 10,996 ছামজেদুদ্দিন 6,435 দেৱান মহিবুল ইছলাম 6,175
দুলু আহমেদ 5728, যি দুলু আহমেদে সৌসিদিনালৈ অসম জাতীয় পৰিষদ, তাৰ পূৰ্বে আছিল কংগ্ৰেছত, তাৰ পূৰ্বে হাজো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে। গতিকে দুলু আহমেদৰ যি শোচনীয়া বুলি ক'ব লাগিব পৰাজয়, আৰু এই শোচনীয় পৰাজয়ৰ লগতে হয়তো ক'ৰবাত নহয় ক'ৰবাত দুলু আহমেদৰ যি ৰাজনৈতিক যি কেৰিয়াৰ, সেই ৰাজনৈতিক কেৰিয়াৰৰ এক অনিশ্চয়তা আহি পৰিছে। যিয়ে নহওক কিন্তু এতিয়াও সময় বাকী আছে, এতিয়াও স্পষ্ট হোৱা নাই। অঘটন ঘটি থাকিব, ঘটনাও আহি থাকিব, এনেধৰণৰ কিছু অঘটন আমি দেখি থাকিম, আমি আপোনালোকক জনাও থাকিব লাগিব। কিন্তু এতিয়াও কোনে চৰকাৰ গঠন কৰিব সেয়া কিন্তু স্পষ্ট হোৱা নাই। পুনৰ মই মণ্ডল দলৰ কাষলৈ গৈছোঁ। মণ্ডল দলৈ হয়, নিশ্চিতভাৱে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই যদিও কিন্তু NDA সৰ্বাধিক আসন লাভ কৰি আছে। 296খন আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰাৰ খবৰ 3 বজাৰ পিছত আহিছে। আৰু আমি উত্তৰ পূবৰ কথা যদি ক'বলৈ যাওঁ, উত্তৰ পূবৰ কিছু তথ্য আমাক জনাব আমাৰ সাংবাদিক আকাশমিতাৰ ওচৰলৈ আহিছোঁ। উত্তৰ পূবৰ যিহেতু প্ৰতিটো প্ৰেক্ষাপট আপুনি চাই আছে, উত্তৰ পূবত কি হ'বলৈ গৈ আছে, কোন কোন ৰাজ্যত কেনেধৰণৰ পৰিৱেশ? হয় মণ্ডললৈ ধন্যবাদ। যিহেতু নিৰ্বাচনৰ যি প্ৰকৃত ফলাফললৈ আচলতে মাজত মাত্ৰ কেইটামান মুহূৰ্ত, আৰু কেইটামান মুহূৰ্তৰ পাছতে প্ৰকৃত ফলাফল আমাৰ হাতত আহি পৰিব। আৰু আমাৰ কাৰেণ্ট ট্ৰেইন অসমৰ তৰফৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ দি যাম আচলতে। আৰু যিহেতু আমাৰ হাতত তথ্য আহি পৰা মতে আচলতে SKM জয়ী হৈ আছে। আচলতে ছিকিমত SKMে অগ্ৰগতি লাভ কৰি আছে। আৰু মণিপুৰত 2খন আসনতে আচলতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। মণিপুৰত 2খন আসনতেই অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। আৰু লাক্ষাদ্বীপত যদি চাবলৈ যাওঁ, লাক্ষাদ্বীপতো কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। মিজোৰামত ZPMে অগ্ৰগতি লাভ কৰি আছে, আৰু মেঘালয়ত কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে। আৰু যিহেতু মণিপুৰত 2খন আসন আছিল, আৰু এই 2খন আসনতে আচলতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। আৰু ত্ৰিপুৰাৰ দুটাকৈ সমষ্টি, পূব ত্ৰিপুৰা আৰু পশ্চিম ত্ৰিপুৰা, এই দুয়োটা সমষ্টিতে আচলতে BJP প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে, অগ্ৰগতিত আছে। আৰু ছিকিমে SKMত আচলতে ছিকিমৰ যি SKMে আচলতে অগ্ৰগতি লাভ কৰিছে। আৰু যদি আমি চাবলৈ যাওঁ, আচলতে কৰ্ণাটকৰ মাহিহুৰৰ পৰা আচলতে BJPৰ যদুবীৰ কৃষ্ণ দত্ত চামৰাজা ৱাডিয়াই আচলতে জয়লাভ কৰিছে। আৰু ৰাজস্থানৰ ঝালাৱাৰ বাৰাৰ পৰা BJPৰ দুষ্যন্ত সিঙে জয়লাভ কৰিছে। আৰু যদি কৰ্ণাটকৰ দক্ষিণ কন্নড়ৰ পৰা আচলতে BJPৰ কেপ্টেইন বিজৰেশ চৌতাৰে জয়লাভ কৰিছে ইতিমধ্যে। আৰু যিহেতু মাজত মাত্ৰ আচলতে কেইটামান মুহূৰ্ত যি প্ৰকৃত ফলাফল আমাৰ হাতত আহি পৰিব, আৰু প্ৰকৃত ফলাফল আপোনালোকক আমি জনাই যাম। কাৰেণ্ট ট্ৰেইন অসমৰ সৈতে সংযুক্ত হৈ থাকিব। আৰু অসমৰ লখিমপুৰৰ আচলতে অসমৰ যিহেতু জনাইছোঁ কেইবাটাও সমষ্টিত আচলতে BJPয়ে অগ্ৰগতি লাভ কৰি আছে। আৰু যিদৰে আচলতে যোৰহাটত আচলতে গৌৰৱ গগৈ আচলতে অগ্ৰগতি লাভ কৰি আছে, আৰু ডিব্ৰুগড়ত বৰ্তমানলৈকে আচলতে সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰি আছে। ঠিক তেনেদৰে আচলতে অসমৰ লখিমপুৰৰ প্ৰদান বৰুৱাৰ জয়লাভ বুলি ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে। আৰু হাৰিয়ানাৰ চিৰাচাৰৰ পৰা কংগ্ৰেছৰ চেলজাৰে জয়লাভ কৰিছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে। আৰু পুনৰবাৰ জনাইছোঁ, যিহেতু ছিকিমৰ আচলতে SKMৰ অগ্ৰগতি বুলি জানিব পৰা গৈছে। আৰু মিজোৰামত ZPMৰ আচলতে অগ্ৰগতি, আৰু মেঘালয়ত কংগ্ৰেছৰ অগ্ৰগতি। আৰু আনহাতে যদি আমি মণিপুৰত চাবলৈ যাওঁ, মণিপুৰত 2খন আসনতে আচলতে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ 2খন আসনতে আচলতে কংগ্ৰেছৰ অগ্ৰগতি। আৰু আনহাতে ত্ৰিপুৰাত যদি চাবলৈ যাওঁ, ত্ৰিপুৰাত পূব ত্ৰিপুৰা আৰু পশ্চিম ত্ৰিপুৰাত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে দুয়োগৰাকী BJP প্ৰাৰ্থী আচলতে অগ্ৰগতি হৈ আছে। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি এটা খবৰ জনাব বিচাৰিছোঁ যে অসমৰ 4খনকৈ আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে, বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰাৰ খবৰ আহিছে এই মুহূৰ্তলৈ। আৰু 10খনকৈ আসনত BJP মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ শেহতীয়া তথ্য আমাৰ হাতত আহি পৰিছে। মই জ্যোতিস্মিতাৰ ওচৰলৈ যাম। জ্যোতিস্মিতাই কিছু তথ্য জনাব নিৰ্বাচনী ফলাফল সন্দৰ্ভত। ধন্যবাদ মঞ্চলৈ। আৰু আমি যিহেতু পুৱাৰ ভাগৰ পৰা সম্প্ৰচাৰ কৰি আছোঁ, আজি যিহেতু পুৱা 8 বজাৰ পৰা ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পিছৰে পৰা ইতিমধ্যে সকলো যিসমূহ ৰাজনৈতিক দলসমূহ আছে, সেই ৰাজনৈতিক দলসমূহৰ মাজত যি উৎকণ্ঠা আছে, সেই উৎকণ্ঠা বাঢ়ি যোৱা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে কেন্দ্ৰৰ কেইবাটাও সমষ্টিত ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়ী নিশ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। হিমাচল প্ৰদেশৰ হমিৰপুৰ সমষ্টিৰ পৰা ইতিমধ্যে অনুৰাগ ঠাকুৰে বহুল অংকত ইতিমধ্যে বিজয় সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ হাতত কিছু বৰ্তমান সময়ত তথ্য আহি পৰিছে, কেইবাটাও লোকসভা সমষ্টিৰ তথ্য বৰ্তমান সময়ত আহি পৰিছে। আৰু শেহতীয়া তথ্য অনুসৰি গুজৰাটত বৰ্তমান BJPয়ে 24খন আসনত অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ সমান্তৰালকৈ ইণ্ডিয়া এলায়েন্স যি আছে, ইণ্ডিয়া এলায়েন্সে ইতিমধ্যে 2খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে। আৰু
অন্যান্য যিসমূহ দল আছে সেই অন্যান্য দলসমূহে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু তাৰ সমান্তৰালকৈ ৰাজস্থানৰ যি লোকসভা নিৰ্বাচন ক্ষমা কৰিব লোকসভা যি সমষ্টি আছে লোকসভা সমষ্টিত ইতিমধ্যে বিজেপিয়ে 14খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে ইণ্ডি মৰ্চাই 11খন আসন আৰু অন্যান্য যিসমূহ দল আছে সেই অন্যান্য দলসমূহে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই তাৰ উপৰিও উৰিষ্যা যি আছে উৰিষ্যা লোকসভা সমষ্টিত ইতিমধ্যে বিজেপিয়ে 19খন আসন দখল কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া এলায়েন্সে এখন আসন আৰু বিজেডিয়ে দুখনকৈ আসন ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে মধ্যপ্ৰদেশত বিজেপিয়ে বৰ্তমান 29খন আসনৰ অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইণ্ডিয়া এলায়েন্সৰ বৰ্তমান এখনো আসন তেওঁলোকে লাভ কৰিব পৰা নাই আৰু তাৰ সমান্তৰালকৈ যিসমূহ অন্যান্য দল আছে সেই অন্যান্য দলসমূহো বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ উপৰিও উত্তৰাখণ্ডৰ ৰাজনৈতিক প্ৰেক্ষাপট যদি আমি চাবলৈ যাওঁ উত্তৰাখণ্ডত ইতিমধ্যে বিজেপিয়ে 5খনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে বৰ্তমান সময়ত আৰু কংগ্ৰেছে বৰ্তমান সময়লৈকে এখনো আসন তাতে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ৰাজধানী দিল্লীৰ কথা যদি আমি ক'বলৈ যাওঁ ৰাজধানী দিল্লীটো ইতিমধ্যে ঠিক একে ছবি দেখিবলৈ পোৱা গৈছে বিজেপিয়ে ইতিমধ্যে 7খন আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু গোৱাত যদি আমি চাবলৈ যাওঁ গোৱা লোকসভা সমষ্টিত ইতিমধ্যে বিজেপিয়ে এখন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছেও তাতে এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে আৰু কৰ্ণাটকত ইতিমধ্যে এনডিএ যি মিত্ৰজোঁট আছে এনডিএ মিত্ৰজোঁটে ইতিমধ্যে 18খনকৈ আসনৰ অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছ যি দল আছে কংগ্ৰেছ দলে ইতিমধ্যে 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু হাৰিয়ানাত বিজেপিয়ে ইতিমধ্যে 4খনকৈ আসনত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছে মাত্ৰ 6খনকৈ আসনত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে মহাৰাষ্ট্ৰত ঠিক একেদৰে এনডিএ যি মিত্ৰজোঁট আছে এনডিএ মিত্ৰজোঁটে ইতিমধ্যে 20খনকৈ আসনৰ অগ্ৰগতি লাভ কৰিছে আৰু ইণ্ডিয়া এলায়েন্সে ইতিমধ্যে 27খনকৈ আসনৰ অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিহাৰতো এনডিএ যি মিত্ৰজোঁট আছে এনডিএ মিত্ৰজোঁটে ইতিমধ্যে 34খন আসন দখল কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈকে আৰু ইণ্ডিয়া এলায়েন্সে 4খন আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু অন্যান্য যিসমূহ দল আছে অন্যান্য দলসমূহেও ইতিমধ্যে 2খনকৈ আসনৰ অগ্ৰগতি লাভ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও হিমাচল প্ৰদেশৰ কথা যদি আমি ক'বলৈ যাওঁ হিমাচল প্ৰদেশত ইতিমধ্যে যি মাণ্ডি লোকসভা সমষ্টি আছে মাণ্ডি লোকসভা সমষ্টি ইতিমধ্যে অভিনেত্ৰী কংগনা ৰাণাৱতে ইতিমধ্যে বিজয় সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে তাৰ উপৰিও হিমাচলত বৰ্তমান বিজেপিয়ে 4খনকৈ আসনৰ অগ্ৰগতি লাভ কৰি আছে আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছে বৰ্তমান সময়ত এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ উপৰিও ঝাৰখণ্ডত ইতিমধ্যে এনডিএ মিত্ৰজোঁটে 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইণ্ডিয়া এলায়েন্স আছে ইণ্ডিয়া এলায়েন্সে মাত্ৰ 4খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু এই ভোট গণনা যিহেতু অব্যাহত থাকিব আৰু যিহেতু সন্ধিয়াৰ ভাগলৈকে হয়তো স্পষ্ট ছবিখন আহি পৰিব যে আচলতে কোনে শেষ আহি মাৰিব এই উক্ত লোকসভা সমষ্টিসমূহত যিহেতু কেইবাটাও লোকসভা সমষ্টি ইতিমধ্যে প্ৰাৰ্থীসকলৰ কিছু প্ৰাৰ্থী ইতিমধ্যে বিজয় সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ যি উত্তৰ প্ৰদেশৰ আমেথি যি লোকসভা সমষ্টি আছে আমেথি লোকসভা সমষ্টিত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে পৰাজয় বৰণ কৰা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ যিহেতু আমি যিসমূহ লোকসভা সমষ্টি আছে সেই লোকসভা সমষ্টিসমূহ শেহতীয়া যি তথ্য আছে সেই শেহতীয়া তথ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু পৰৱৰ্তী কিছু আৰু আগন্তুক যিসমূহ তথ্য আমি আপোনালোকলৈ আগবঢ়াই যাম সেইসমূহৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ লগত জড়িত হৈ থাকিব মণ্ডললৈ ধন্যবাদ জনাইছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই এখন ছবি স্পষ্ট হ'ব আচলতে কোনে দিল্লীৰ মস্তত দখল কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে ছবি প্ৰায় স্পষ্ট হৈছে 294খন আসনত ইতিমধ্যে এনডিএ অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে তাৰে কেইখনমান লোকসভা আসনত ইতিমধ্যে জয়লাভ কৰিছে আৰু প্ৰায়সমূহ আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে মই পিংকিৰ ওচৰলৈ যাব বিচাৰিম এই মুহূৰ্তত পিংকিৰ পৰা শেহতীয়া আপডেটছ ল'ব বিচাৰিম যিহেতু ফলাফল অব্যাহত আছে ভোট গণনা অব্যাহত আছে আৰু প্ৰতিটো মুহূৰ্তৰ আপডেটছ আপোনালোকক আমি জনাই গৈছোঁ পিংকিৰ ওচৰলৈ আহিছোঁ ধন্যবাদ জনাইছোঁ যিহেতু আপুনি জনাইছে অসম তথা সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত এক্সিকিউটিভ এডিটৰে জনাইছে আৰু যিহেতু আমি জনাই গৈছোঁ 296খন আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ আনহাতে 229খন আসনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই আৰু অন্যান্য দলে 18খন আসনত অগ্ৰগতি লাভ কৰিছে ইয়াৰ মাজতে বিশেষ কেইখনমান ৰাজ্যৰ বিষয়ে আমি ফলাফল সন্দৰ্ভত জনাবলৈ চেষ্টা কৰিম যিহেতু পশ্চিমবংগ বিশেষ চৰ্চিত এখন ৰাজ্য আৰু পশ্চিমবংগ সন্দৰ্ভত আমি জনাম যিহেতু পশ্চিমবংগত মুঠ আসনৰ সংখ্যা হৈছে 42খন আৰু এই 42খন আসনৰ ভিতৰতে বিজেপি দলে 11খন আসনত অগ্ৰগতি লাভ কৰিছে আনহাতে টিএমচিয়ে লাভ কৰিছে 30খন আসনত অগ্ৰগতি আৰু কংগ্ৰেছে এখন আসনত অগ্ৰগতি লাভ কৰিছে পশ্চিমবংগত আনহাতে মহাৰাষ্ট্ৰত মুঠ আসনৰ সংখ্যা হৈছে 48খন আৰু ইয়াৰে এনডিএ 19খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই 28খনত অগ্ৰগতি লাভ কৰিছে অন্যান্যই এখনত অগ্ৰগতি লাভ কৰিছে আনহাতে আন এখন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ বিশেষ চৰ্চিত এখন ৰাজ্য যোগী আদিত্যনাথৰ বাবে বিশেষ চৰ্চিত এই ৰাজ্যখন আৰু ইয়াতে আচলতে মুঠ যি সংসদীয় সমষ্টি হৈছে
ক্ষমা কৰিবা 80টা আৰু ইয়াৰে NDA 37টাত অগ্ৰগতি লাভ কৰিছে আৰু ইণ্ডিয়াই 42টা অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্য এটাত আৰু বিহাৰত 40টা সংসদীয় সমষ্টি আছে আৰু বিহাৰত NDA 33খন আসনত অগ্ৰগতি লাভ কৰিছে ইয়াৰ বিপৰীতে ইণ্ডিয়াই 5খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্য 2খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে দিল্লীৰ কথা যিহেতু আমি জনাই গৈছো দিল্লীত 7খন আসন ইয়াৰে 7খনতে আচলতে বিজেপি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছ ইয়াত 0 অন্যান্যও এই ক্ষেত্ৰত 0 আন এখন ৰাজ্য হৈছে কৰ্ণাটক আৰু কৰ্ণাটকৰ মুঠ আসনৰ সংখ্যা হৈছে 28 আৰু বিজেপি মিত্ৰজোঁটে 18খন আসনত অগ্ৰগতি লাভ কৰিছে 28খন আসনৰ ভিতৰতে আনহাতে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে 10খন আসনত একেদৰে ৰাজস্থানো হৈছে ৰাজস্থানত মুঠ আসনৰ সংখ্যা হৈছে 26খন আৰু ৰাজস্থানত মুঠ আসনৰ 26খনৰ বিজেপি মিত্ৰজোঁটে 14খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে ইণ্ডিয়াই মাত্ৰ 11খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু আমি জনাই গৈছো আজি ভোট গণনা ইতিমধ্যে হৈ আছে আৰু 294খন আসনত অগ্ৰগতি ইতিমধ্যে লাভ কৰিছে এনডিএ আনহাতে কংগ্ৰেছ মিত্ৰজোঁটে অৰ্থাৎ ইণ্ডিয়াই আচলতে তেওঁলোকে মাত্ৰ 229খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে অন্যান্য 18খন আসনত অগ্ৰগতি লাভ কৰিছে একেদৰে অসমৰ প্ৰেক্ষাপট সন্দৰ্ভত আপোনালোকে জানিব পাৰিলে যেহেতু অসমত 14টা সংসদীয় সমষ্টি ইতিমধ্যে 10টাতেই বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ইয়াৰে মাত্ৰ 4খন আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু দৃশ্যপট যিহেতু ঘনাই সলনি হৈছে আৰু এই সন্দৰ্ভত যিহেতু সতীৰ্থসকলে জনাইছে আমি পুনৰ মন্তব্যলৈ কাষলৈ যাবলৈ চাম হয় ধন্যবাদ জনাইছো পিংকি আৰু এয়া আছিল শেহতীয়া তথ্য আৰু আমাৰ সৈতে আপোনালোকে সংযুক্ত হৈ থাকক প্ৰতিটো মুহূৰ্তৰ আপডেটছ আপোনালোকক জনাই যাম আমি যিহেতু পুৱাৰে পৰা প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক জনাই গৈছো আৰু মাত্ৰ কেইটামান মুহূৰ্ত এখন ছবি স্পষ্ট হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ইতিমধ্যে বৃহৎ অগ্ৰগতি বহু কেইজন প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু বৰ্তমানৰ যি ছবি সেই ছবিলৈ যদি চোৱা যায় এয়া যি ছবি দেখা পাইছোঁ 294টা সমষ্টিত অগ্ৰগতি লাভ কৰিছে NDA সেই ছবি হয়তো সলনি নহ'বও পাৰে যিহেতু ইতিমধ্যে সেইসমূহ প্ৰাৰ্থীয়ে বৃহৎ অগ্ৰগতি লাভ কৰিছে আৰু আমি প্ৰতিটো আপডেটছ আপোনালোকক দি থাকিম চাই থাকক কাৰেণ্ট ট্ৰেণ্ড আছাম